ধৰণী শৰ্মাদেৱৰ জন্মদিন। আমি প্ৰথমে এই ডাঙৰ ছোৱালীৰ কাষত আহিছোঁ। ডাঙৰ ছোৱালী দুই এষাৰ ক'ব দেউতাকৰ জন্মদিনত। এইখিনিত কওক ঠাণ্ডাত। আমি দেউতাৰ জন্মদিন উপলক্ষে এইফালে মুখ কৰক। ৰন্ধা বঢ়াত লাগি আছে। এই গাখীৰ এয়া হেৰি কৰিব। পায়সৰ কাৰণে গাখীৰ বহাই আছোঁ, দালি বহাই দিছোঁ। তাৰপিছত আৰু অন্য কৰি আছোঁ আৰু কামবিলাক। বাৰ্থডে বয়ৰ ওচৰত আহিছোঁ এইবাৰ। কওক জন্মদিন উপলক্ষে কিবা অলপ আপুনি কওক, মনৰ ভাৱ প্ৰকাশ কৰক। আজি মোৰ জন্মদিন নে নহয়? মোৰ জন্মদিন। এই জন্ম কেতিয়া হৈছিল আপোনাৰ? 1947। হেৰি স্বাধীনতাৰ সময়ত? বাহ। গতিকে মোৰ অলপ ভালে লাগিছে। পিতৃৰ জন্মদিনত আপোনাৰ মনোভাৱ প্ৰকাশ কৰক অলপ। কওক একো নাই। দেউতা জন্মদিনত সুদূৰ ক'ৰ পৰা আহিছে? জাগিৰোডৰ পৰা। আৰু কওক। চুৱাত খান আগত দি দিছে। হিন্দুৱে কওক। মাজু জোঁৱাই আমাৰ। হৰে কৃষ্ণ। মই জাগিৰোডৰ পৰা আহিছোঁ। বাৰ্থডে পালন কৰিবৰ কাৰণে দেউতাৰ মনৰ উল্লাসেৰে আহিছোঁ। আনন্দ কৰি পেলাই যাম বুলি ভাবিছোঁ। ধন্যবাদ। ভিন্দলৈ অশেষ অশেষ ধন্যবাদ। সৰু ছোৱালীৰ ওচৰলৈ আহিছোঁ। সৰু ছোৱালী মানে পুতু মানে মই দেউতাৰ জন্মদিনৰ কাৰণে আহিলোঁ। এতিয়া আমি খিচাৰি খালোঁ আৰু এতিয়া ভোগ বনাই আছে আৰু কোনোবা আহিব। ধন্যবাদ। এয়া তৰকাৰী গোটাত ব্যস্ত আছে বাইদেৱে আলু দিয়ে। ৰঙালাও চঙালাও জিকা ভোল ভাতকেৰেলা চব আছে। দি দিয়ক অলপ বেছিকৈ দি দিয়ক, মই ভাল পাম খাই। এই পেহীদৈয়ে বনাইছে নিজৰ স্বামীৰ বাৰ্থডেত। জিভাডাল কামোৰে এখেতে মানে। কি ধুনীয়াকৈ বনাইছে। কি কি মিক্স আছে? ইয়াতে দৈ আছে, গাখীৰ, এই চেনি, ময়দা, তাৰপিছত বেকিং পাউডাৰ এনেকুৱা আছে। আজি মোৰ জন্মদিনত বহুত ভাল লাগিছে। মোৰ শুভাকাংক্ষী, মোৰ ল'ৰা ছোৱালী, মোৰ ভতিজা, মোৰ বোৱাৰী সকলোৱে আহি ইয়াত যোগদান কৰিছে। তেওঁলোকৰ মৰম পাই মই আনন্দিত হৈছোঁ। ৭৮ বছৰীয়া জন্মদিন ন আপোনাৰ? ৭৮ বছৰীয়া জন্মদিন। সমাজলৈ কি বাৰ্তা আগবঢ়াব? সমাজৰ আপুনি ৰাজনীতিটো সোমাইছিল মাজতে, গতিকে আমাৰ আগতকৈ এই মুখ্যমন্ত্ৰী মামা অহাৰ পৰা কেনেকুৱা ভাল হেৰি কি? সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে অসমখন যেনেকৈ আগবঢ়াই নিছে আমি নথৈ আনন্দিত হৈছোঁ। আপোনাৰ মুখ্যমন্ত্ৰীৰ পৰা হেৰিও দিছে, গামোচা দিছে? মুখ্যমন্ত্ৰীৰ পৰা মোক তেওঁ উপহাৰ গামোচা হিচাপে দিছে। আপুনি কিমান কাল কৰিছিল এই ৰাজনীতিত? কি মই ৩ বছৰ আছিলোঁ। এনেই মই বিজেপি অৰিজিনেল বিজেপি। জন্মগত বিজেপি আপুনি। আৰু এইটো কি পদ আছিল আপোনাৰ? বোৰ্ডৰ সভাপতি। বোৰ্ডৰ সভাপতি। ধন্যবাদ আমাৰ পেহালৈ, ধন্যবাদ থাকিল। পলাইছি লাজকৰে আহি নাই ভিডিঅ' কৰিম। হা বঢ়িয়া বঢ়িয়া হ'ব দাই মাৰবা সোধান কৰা দেখোন। ৭৮ বছৰ জন্মদিনত আমি শুভেচ্ছা জনাইছোঁ। দাদাৰ যাতে দিনকেইটা ভালে কুশলে যায়, আগতে বেমাৰ আজাৰ নহওক, ভালে কুশলে ৰাখক। আমি চিৰদিন বিচাৰি আছোঁ আৰু পাবা লাগিব। আমি আহিছোঁ শশীবৰ ওচৰলৈ।
দুআষাৰ ক'ব আমাৰ পেহাৰ বাৰ্থডে। আজি আমাৰ দাদাৰ ৭৮ বছৰ পাৰ হ'ল, গতিকে তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। তেখেতে যাতে আগন্তুক জীৱনটো ভালদৰে অতিবাহিত কৰে, সেইটোকে কামনা কৰিছোঁ। আমাৰ বৰ ওচৰত আহিছোঁ, পূৰা ভালে ভালে থাকক, বেমাৰ আজাৰ নোহোৱাকৈ ৰাতিকেইটা হাঁহি ফূৰ্তিৰে থাকক, অলপ অলপ নাটক চাটক কৰি থাকক। বাই, গুড নাইট। সৰু ককাকৰ ল'ৰা ধৰণী শৰ্মাৰ আজি জন্মদিনৰ বাৰ্থডে আছিল, তাতে আমি আহিলোঁ। তেওঁ বাকী থকা দিনকেইটা ভালে কুশলে বাকী থকা দিনকেইটাও ভালে কুশলে চলাই নাথাকক। কৃষ্ণ কৃষ্ণ। এতিয়া আপোনাৰ বয়সটো কওক। এতিয়া মোৰ বয়স 85, বহুত সৌভাগ্যৱান মানুহ। 85 বছৰীয়া আইতা এজনী আমাৰ লগত আছে। এতিয়া আইতা ককা দেখা পোৱা টানে হৈছে, কিন্তু এখেত ভালে কুশলে আছে আৰু কিছুদিন থাকক, আমাৰ সেইটোৱে কামনা ভগৱানৰ ওচৰত। কিছু বছৰ মানে 85 বছৰ নালাগে 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 এতিয়া মানে আজি আমাৰ ধৰণী শৰ্মাদেৱৰ ৭৮ বছৰীয়া জন্মদিনত ৭৮শ চাকিৰে বন্তি জ্বলাই তেওঁৰ বাৰ্থডে পালন কৰা হৈছে। আমি তেওঁৰ ওচৰলৈ যাম এতিয়া। দিব লাগিছিল, মুখতেহে বৰ পৰিলে। ঘৰ চাকি 78 গুচি। এয়া আমাৰ বাৰ্থডে বয় ধৰণী শৰ্মাদেৱ, ৭৮ বছৰীয়া বাৰ্ষিকী। ডাঙৰ ছোৱালী, কওক দুআষাৰ কওক। নমস্কাৰ। দেউতাৰ আজি বাৰ্থডে আছিল, ৭৮ বছৰ হ'ল দেউতাৰ বয়স। সেয়া আমি ইয়াত উপভোগ কৰিছোঁ, আহি গোটেইকেইজনী বাই ভনী মিলি দেউতাৰ বাৰ্থডে পালন কৰিছোঁ। এয়া আছে আমাৰ গীতাঞ্জলি বাইদেউ, ডাঙৰ ছোৱালী। এয়া আমাৰ পেহা, তেওঁ দুআষাৰ ক'ব তেওঁৰ জন্মদিনত, কওক। হৰে কৃষ্ণ। মোৰ আজি জীৱনৰ ৭৮ বছৰীয়া জীৱনত বাৰ্থডে পালন কৰা হৈছে। গতিকে মই সকলোৰে ওচৰত প্ৰাৰ্থনা কৰিছোঁ, মোৰ জীৱনটো যেন সুকলমে চলি যায় আৰু কেইদিন জীয়াই থাকোঁ। আজি বহুত ভাল লাগিছে। মোৰ ল'ৰা ছোৱালী, মোৰ পৰিয়ালবৰ্গ আৰু মোৰ ওচৰ চুবুৰীয়াৰ লগত মই আজি আনন্দ মানে জীৱনৰ ৭৮ জীৱনত বাৰ্থডে পালন কৰিছোঁ। ধন্যবাদ। মই আহিছোঁ সহধৰ্মিনী, মই বীণা দেৱী, কওক। আজি এখেতৰ ৭৮ বছৰীয়া বাৰ্থডে পালন কৰিছোঁ আমি সকলোৱে, আমাৰ ল'ৰা ছোৱালী ওচৰ চুবুৰীয়া সকলোৰে সৈতে। তাকে বহুত ভাল লাগিছে, সেয়াই আৰু। ধন্যবাদ। ঠিক আছে।